হয়, ইয়াৰ মূল উদ্দেশ্য হৈছে অহা 20 তাৰিখ 7 মাহ 2025 চন দেওবাৰ তাৰ আমাৰ খৰিয়াঘাটা টাকিমাৰী ইউথ ক্লাবৰ সজনত ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। উক্ত টুৰ্ণামেণ্টত সকলো দলে যোগদান কৰিব পাৰিব আৰু খেলখন নকআউট পদ্ধতিত হ'ব। আৰু আমাৰ সবাইকৰ মূল উদ্দেশ্য হৈছে এইটো, ফিল্ডখন পৰিষ্কাৰ কৰি ৰাখিলেহে আমি খেলখন চলাব পাৰিম। আৰু যিসকল ইচ্ছুক দলে যোগাযোগ কৰিব বিচাৰিছে আমাৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰত যোগাযোগ কৰিব পাৰিব। হয়, আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। এই 4 দিনীয়া কাৰ্যসূচীত তাৰমানে 4 দিনে আমি শেষ কৰি দিম। এইটো আমাৰ নকআউট, যিহেতু নকআউট পদ্ধতিত হ'ব খেলখন, ইমান দীঘলীয়া নকৰোঁ। ইয়াৰ পিছত আমাৰ GP লেভেলত এখন টুৰ্ণামেণ্ট আছে, এইটো GPPL, সেইকাৰণে আমি এইটো অলপ শ্বৰ্ট টাইম লৈছোঁ, 4 দিনতে শেষ কৰি দিম। আপোনালোকে ইয়াৰ জৰিয়তে ৰাইজক কি মেছেজ দিব বিচাৰিছে? হয়, ৰাইজক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ খৰিয়াঘাটা টাকিমাৰী ইউথ ক্লাবৰ তৰফৰ পৰা সকলো ক্ৰিকেট প্ৰেমী ৰাইজক আমাৰ খৰিয়াঘাটা টাকিমাৰী ক্লাবৰ পৰা এই উপস্থিতি কামনা কৰিলোঁ। সকলোৱে যাতে আমাৰ এই ফিল্ডত আহি মানে খেলটো জইন কৰে আৰু আমাক অনুপ্ৰাণিত কৰে। ধন্যবাদ। আৰু আমাৰ খৰিয়াঘাটা টাকিমাৰী ইউথ ক্লাবৰ তৰফৰ পৰা সকলো ক্ৰিকেট প্ৰেমীক স্বাগতম থাকে। তো সকলোকে মানে স্বাগতম থাকি আহি জইন কৰিলেই হ'ল। ধন্যবাদ।